নমস্কাৰ মই স্মিতা বৰ্মন আপোনালোক সকলোকে আজিৰ শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো আৰু আজিৰ শ্ৰেণীকোঠাটো আমাৰ আগৰ যেটো ইউনিট আছিল তাৰে আমাৰ কন্টিনিউয়েশন হ'ব তো যেটো আমি অলৰেডি আগৰ এটা ক্লাস লৈছিলো তাৰে আজি আমাৰ সেকেন্ড টু ক্লাস হয় আৰু এইটোত আমাৰ আজি আছিল কি আমি শিকাই আছিলো শিক্ষা মনোবিজ্ঞানৰ বিষয়ে আৰু যেতিয়া আমি শিক্ষা মনোবিজ্ঞানৰ বিষয়ে কৈ আছিলো তেতিয়া আমি যোৱাবাৰ ক্লাছত বহুতখিনিয়ে কথা কৈছিলো যে শিক্ষা মনোবিজ্ঞান হল আমাৰ জেনাৰেল সাইকোলজিৰ এটা ব্ৰাঞ্চ আৰু যেহেতু এয়া মনোবিজ্ঞানে হয় মনোবিজ্ঞান মানে আমাৰ মানুহৰ বা যিকোনো বস্তুৰ আচৰণ বিধি অধ্যয়ন কৰাটোই হল মনোবিজ্ঞান আৰু তাৰ উপৰি যেতিয়া আমি শিক্ষা মনোবিজ্ঞান বুলি কওঁ তেতিয়া আমি নিশ্চয়কৈ বুজো যে এটো এটা মনোবিজ্ঞান যেটো আমাৰ শৈক্ষিক ক্ষেত্ৰত প্ৰয়োগ হয় যেতিয়া আমাৰ এডুকেশনাল এনভায়ৰনমেন্টত যিখিনি আমাৰ সাইকোলজি ইউজ হয় তাকে আমি এডুকেশনাল সাইকোলজি কওঁ আৰু যেহেতু এয়া এডুকেশনাল সাইকোলজি সাংঘাতিক আমাৰ কাৰণে প্ৰয়োজনীয় কাৰণ এটোৰ ওপৰতে গোটেইখিনি ডিপেন্ড কৰে বিশেষকৈ আমাৰ শিক্ষাৰ যেটো আমাৰ গোল শিক্ষাৰ যিখিনি উদ্দেশ্য আছে সেই শিক্ষাৰ উদ্দেশ্যখিনি পূৰ্ণ কৰাৰ কাৰণে আমাৰ শিক্ষা মনোবিজ্ঞানে বিশেষভাৱে সহায় কৰি আছে তো যেহেতু আমাৰ যিবোৰ লাৰ্নাৰ্স আমাৰ যিখিনি শিক্ষাৰ্থী আছে তেওঁলোকক বুজাটো সাংঘাতিক কঠিন আৰু তেওঁলোকক বুজি যেতিয়া নাপায় তেতিয়াহলে শিক্ষকে শিক্ষণ পদ্ধতি প্ৰয়োগ কৰাটো জটিল হৈ পৰে তো যেহেতু আমাৰ শিক্ষাৰ্থী সকলক শিকা বা বুজা বা তেওঁলোকক বিশ্লেষণ কৰা বা তেওঁলোকক অধ্যয়ন কৰিব অধ্যয়ন কৰিব লগাটো এজন শিক্ষকৰ মূল কৰ্তব্য বিফৰ টিচিং তো যেতিয়া তেওঁলোকে শিক্ষণ দিয়াৰ আগতে শিক্ষাৰ্থী সকলক বুজাটো সাংঘাতিক দৰকাৰ তেওঁলোকৰ মনৰ অৱস্থা তেওঁলোকৰ আচৰণ বিধি তেওঁলোকৰ ইচ্ছা অনিচ্ছা তেওঁলোকৰ ৰাপ তেওঁলোকৰ ইন্টাৰেষ্ট তো গোটেইখিনি জনাটো এজন শিক্ষকৰ কৰ্তব্য আৰু যেহেতু তেতিয়া সেইখিনি বস্তু শিক্ষা মনোবিজ্ঞানে উনুকিয়াই দিছে যে কেনেকে এজন শিক্ষকে শিক্ষাৰ্থীজনক বুজি পাব আৰু যেতিয়া আমি যোৱাবাৰ গোটেইখিনি পালো যে শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য কি সিহঁতৰ স্কোপ কি তেওঁলোক যে শিক্ষা মনোবিজ্ঞান কেনেকে ধৰণে শিক্ষা মনোবিজ্ঞানৰ পদ্ধতিসমূহ আমি আলোচনা কৰিম যাৰ দ্বাৰা আমি শিক্ষাৰ্থীসকলক বা আমি যিকোনো এজন বিশেষকৈ আমি শিক্ষাৰ্থীসকলক আমি বুজি পোৱাত কি কেনেকুৱা ধৰণৰ পদ্ধতিয়ে আমাক সহায় কৰি আহিছে কাৰণ অলৰেডি আমি বহুতখিনি বস্তু ইয়াতে পঢ়ি আহিছো যে যেহেতু আমাৰ মনোবিজ্ঞানটো হল আমাৰ মনোবিজ্ঞানৰ শিক্ষা মনোবিজ্ঞান হল আমাৰ মনোবিজ্ঞানৰ যিবোৰ প্ৰিন্সিপলছ আছে যিবোৰ নীতি আছে বা যিবোৰ গৱেষণাৰ পৰা ফলাফল পোৱা গৈছে ৰিজাল্ট পোৱা গৈছে তাৰে ওপৰত ভিত্তি কৰিয়ে আমাৰ শিক্ষা মনোবিজ্ঞানটো বনোৱা হৈছে তো এই কাৰণে আমাৰ সাধাৰণ মনোবিজ্ঞানৰ যিবোৰ পদ্ধতি আছে আৰু এইটো এটা হল বিজ্ঞান এইটো এটা হল সায়েন্স বুলি কোৱা হৈছে কাৰণ ইয়াতে আমাৰ হেনেকে ধৰণে আমাৰ ইয়াতে বিজ্ঞানৰ দৰে আমাৰ ইয়াতে কিছুমান পদ্ধতি আছে আৰু এই পদ্ধতিৰ দ্বাৰা আমাৰ পদ্ধতিসমূহ খুব নিয়াৰিকৈ খুব সিস্টেমেটিক্যালি ইয়াতে ইউজ কৰা হয় আৰু তাৰ ফলত এজন ব্যক্তিৰ আচৰণ বিধি অধ্যয়ন কৰা হয় তো যেহেতু শিক্ষা মনোবিজ্ঞানটো মনোবিজ্ঞানৰ এটা ব্ৰাঞ্চ আৰু মনোবিজ্ঞানৰ সেইকাৰণে সাধাৰণ মনোবিজ্ঞানৰ যিমানবোৰ পদ্ধতি আছে সেই সকলোবোৰ পদ্ধতিয়ে শিক্ষা মনোবিজ্ঞানেও কি কৰে অবে কৰে বা তেওঁলোকে হেতু ফলো কৰে তো হেতু কাৰণে কোৱা হৈছে যে শিক্ষণ প্ৰক্ৰিয়াৰ উন্নতিকৰণৰ বাবে শিক্ষা মনোবিজ্ঞানে বিকশিত কৰা নীতি আৰু গৱেষণা ব্যৱহাৰ কৰে তো মনোবিজ্ঞানিক বিলাকে যিবোৰ সাইকোলজিষ্ট আছে তেওঁলোকে যিবোৰ প্ৰিন্সিপল ডেভেলপ কৰি গৈছিলে বা তেওঁলোকৰ যিবোৰ গৱেষণাৰ ৰিজাল্ট আছে ফলাফল আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে শিক্ষণ প্ৰক্ৰিয়াটো আমাৰ উন্নতিকৰণ কৰা হয় আমাৰ টিচিং লাৰ্নিং প্ৰসেসটো উন্নতিকৰণ কৰা হয় বুলি কোৱা হৈছে তো শিক্ষা মনোবিজ্ঞানৰ প্ৰধান লক্ষ্যই হল সম্ভাৱ্য শিক্ষকৰ দক্ষতা বিকাশ কৰা যাতে শিক্ষাৰ্থীৰ আচৰণ বুজিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে তো যিবোৰ আমাৰ
প্ৰস্পেক্টিভ টিচাৰ্ছ আছে তো সেই শিক্ষকসকলক সুবিধা কৰি দিছে তেওঁলোকক আৰু বেছি সুবিধা কৰি দিছে যাতে তেওঁলোকৰ নিজৰ দক্ষতাবোৰ বিকাশ কৰে আৰু লগতে শিক্ষাৰ্থীসকলৰ সেই দক্ষতাৰ ওপৰত ভিত্তি কৰি বা সেই দক্ষতাৰ সহায়ত তেওঁলোকে শিক্ষাৰ্থীসকলৰ আচৰণবোৰ বুজিব পাৰে তেওঁলোকে সেইবোৰ ধুনীয়াকে ধৰিব পাৰে নতুবা যিখিনি শিক্ষাৰ্থীসকলৰ অলৰেডি আচৰণ আছে সেইখিনি তেওঁলোকে নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে নহলে শিক্ষাৰ্থীসকল বহুত ধৰণৰ ষ্টেজৰ মাজেৰে যায় তেওঁলোকে বহুতা ষ্টেপেৰে তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু তাতে তেওঁলোকে কেতিয়াবা নিয়ন্ত্ৰণহীন হৈ পৰে আৰু সেইটো কাৰণে তেওঁলোকক কন্ট্ৰোল কৰিবৰ কাৰণে আমাৰ শিক্ষকসকলক সহায় কৰি আছে শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থীৰ আচৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ বিভিন্ন পদ্ধতি নিয়োজিত কৰা হৈছে সো শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা আছে আচৰণৰ লগত যিবোৰ ৰিলেটেড সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিবলৈ অলৰেডি বিভিন্ন ধৰণৰ পদ্ধতি ইয়াতে ব্যৱহাৰ কৰা হৈছে বা এমপ্লয় বা নিয়োজিত কৰাই হৈছে তো অন্যান্য বিজ্ঞানৰ দ্বাৰা মনোবিজ্ঞানতো আত্মনিৰীক্ষণ যাক আমি ইন্ট্ৰস্পেকশন বুলি কওঁ বা আত্মদৰ্শন অন্তঃদৰ্শন বুলি আমি যেটো কওঁ তাৰোপৰি আমাৰ পৰ্যবেক্ষণ যাক আমি অবজাৰভেশন বুলি কওঁ পৰীক্ষণ যাক আমি এক্সপেৰিমেন্ট বুলি কওঁ ঘটনা বিৱৰণ যাক আমি কেছ ষ্টাডি বুলি কওঁ তাৰোপৰি ক্লিনিক্যাল পদ্ধতিৰ দৰে পদ্ধতিসমূহ ব্যৱহাৰ কৰে তো এজে হল আমি এইকিটা হল আমাৰ মেথড বা পদ্ধতি যাক আমি এতিয়া আলোচনা কৰিম কাৰণ যাৰ সহায়ত কাৰণ কিছুমান আমাকতো সহায় লাগিব পদ্ধতি লাগিব ন আমিনো কেনেকৈ শিক্ষাৰ্থীসকলক বুজি পাম তেওঁলোকৰ আচৰণ বিধি তেওঁলোকৰ যিখিনি চিন্তা ভাৱনা সেইখিনিনো আমি কেনেকৈ বুজি পাম বা তেওঁলোকৰ অন্তৰাত্মাত কি চলি আছে বা তেওঁলোকৰ ভিতৰখিনিত কি চলি আছে সেইখিনিতো আমি বুজিবৰ কাৰণে আমাক কিছুমান পদ্ধতি লাগিব আৰু এই পদ্ধতিখিনিয়ে হল যিখিনি আমাৰ জেনাৰেল মনোবিজ্ঞানত যিখিনি পদ্ধতি ব্যৱহাৰ কৰা হয় সেইখিনিও আমাৰ ইয়াতেও ব্যৱহাৰ কৰা হয় শিক্ষা মনোবিজ্ঞানত তো প্ৰথম যেটো আমাৰ পদ্ধতি হৈছে সেইটো হৈছে আমাৰ ইন্ট্ৰস্পেকশন মেথড যেটো আমি আত্মনিৰীক্ষণ বুলি কওঁ যাক আমি অন্তঃদৰ্শন বুলিও আমি কেতিয়াবা ক'ব পাৰো তো আত্মনিৰীক্ষণ বুলি ক'লে আমি জানো যে আত্মনিৰীক্ষণ হল আত্মাৰ পৰ্যবেক্ষণ অৰ্থাৎ নিজৰ মানসিক অৱস্থাৰ ৰিপৰ্ট মূল্যায়ন আৰু পৰীক্ষা কৰা তো যেতিয়া আমি এজন ব্যক্তিয়ে নিজে নিজক পৰীক্ষা কৰো সেইটো হৈছে আত্মনিৰীক্ষণ যে আমি ইনসাইড আমি নিজৰ অন্তৰাত্মাক আমি যেতিয়া আমি এনালাইসিস কৰো যেতিয়া আমি আমাৰ ভিতৰ দখালৈ গৈ কিনে আমি যেতিয়া অবজাৰ্ভ কৰো ডিপ অবজাৰ্ভ কৰো বা আমি ৰিয়েলাইজ কৰো তো সেইটোৱে হৈছে কি আমাৰ ইন্ট্ৰস্পেকশন তো এইটো হলে কি হয় আমি ইমিডিয়েট আমি আমাৰ আচৰণ বিধি যেতিয়া আমি বিশ্লেষণ কৰিব পাৰো মূল্যায়ন কৰিব পাৰো পৰীক্ষা কৰিব পাৰো তেতিয়া আমি অতি সহজে বা আমি তৎক্ষণিকভাৱে আমি নিজকে চেঞ্জ কৰিব পাৰো বা আমি পৰিৱৰ্তন কৰিব পাৰো বা যিখিনি আমাৰ অলৰেডি ভিতৰত আছে সেইখিনি আমি নিয়ন্ত্ৰণ কৰিব পাৰো যাতে আমি আনকন্ট্ৰোল হৈ নাযাও সেইটো কাৰণে কৈছে আত্মনিৰীক্ষণ এটো আমাৰ খুব সহজভাৱে খুব ইজিয়েষ্ট মেথড বুলি কোৱা হৈছে ইয়াক সহজ প্ৰক্ৰিয়া বুলি কোৱা হৈছে আৰু এটো প্ৰচলিত প্ৰক্ৰিয়া যিকোনো মানুহে যিকোনো ঠাইতে যিকোনো সময়তে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰো কাৰণ আত্মনিৰীক্ষণ মানে হৈছে নিজৰ মনৰ অৱস্থা বুজা বা নিজক ভিতৰৰ পৰা চোৱা ভিতৰৰ পৰা নিজক যেতিয়া আমি চাও তাক কোৱা হৈছে আমাৰ আত্মনিৰীক্ষণ বা ইন্ট্ৰস্পেকশন আৰু এই পদ্ধতিৰ প্ৰতিষ্ঠাপক হল উইলহেম ওন্ট তো এৱে প্ৰথমতে এই পদ্ধতিটো আৰম্ভ কৰিছিল বা তেওঁ প্ৰতিষ্ঠা কৰিছিল এই পদ্ধতিৰ ব্যক্তিয়ে নিজৰ অনুভৱ বিশ্লেষণ নিজৰ যিখিনি থিংকিং বা নিজৰ যিখিনি ৰুচি সন্মতি আবেগ অনুভূতি গোটেইখিনি তেওঁ বিশ্লেষণ কৰে নিজে যেতিয়া বিশ্লেষণ কৰে আৰু সেইখিনি বস্তুক তেওঁ কি কৰে ৰিজাল্ট তেওঁ ফলাফলটো দিয়ে বা তেওঁ সেইখিনি বস্তু আনৰ লগত ডিসকাস কৰে তো সেইকাৰণে কৈছে যে আত্মনিৰীক্ষণ বা ইন্ট্ৰস্পেকশন বুলি ক'লে ইয়াতে আমি আমাৰ নিজৰ ফিলিংছটোক আমি আমাৰ সেলফ ৰিয়েলাইজেশন যেটো আমি কৰো হেতুকে আমি আত্মনিৰীক্ষণ বুলি কওঁ
আৰু এই আত্মনিৰীক্ষণৰ গুণ বুলি ক'লে আমি আগতেও কৈ আহিছোঁ যে আত্মনিৰীক্ষণটো হৈছে এটা সহজ পদ্ধতি। সকলোবোৰ আমাৰ আমাৰ এডুকেশ্যনেল চাইকলজিৰ যিমানবোৰ মেথডছ আছে সকলোতকৈ হ'ল আমাৰ আত্মনিৰীক্ষণ পদ্ধতিটো হ'ল সহজ পদ্ধতি। ইয়াক খুব সহজে বা আমি ইয়াতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, কোনো ধৰণৰ আমাক ইয়াতে একো ধৰণৰ বস্তুৰ আমাক দৰকাৰ নহয়। আমাক যেতিয়াই আমাৰ মন বেয়া লাগিছে, আমি যেতিয়াই আমাৰ কিবা আমাৰ যিকোনো ধৰণৰ আমাৰ অনুভৱ, আমাৰ ফিলিংছবিলাক যেতিয়া আমি সহজে বিশ্লেষণ কৰিব পাৰোঁ। এইটো কাৰণে কৈছে ই এটা সহজ পদ্ধতি। আমাৰ যিমানবোৰ অলৰেডি পদ্ধতি আছে তাৰ ভিতৰত ই এটা সহজ পদ্ধতি। তাৰোপৰি কৈছে ই ইকনমিকেল বুলি কৈছে। ই ইকনমিক বুলি কৈছে কাৰণ ইয়াতে কোনো ধৰণৰ ইয়াতে আমাক পৰীক্ষা কৰাৰ দৰকাৰ নহয় বা কোনো ধৰণৰ আমাৰ ইয়াতে সা সৰঞ্জামৰ কোনো প্ৰয়োজনে নাই। ইয়াতে কৈছে বিষয় আৰু অনুসন্ধানকাৰীজন একে। তাৰমানে আমি ইয়াতে আমাৰ যিজন ছাবজেক্ট আৰু যিজন ইনভেষ্টিগেটৰ সিজন ছেইম। কাৰণ ছাবজেক্টজনে ইনভেষ্টিগেটৰ হিচাপে কাম কৰে, কাৰণ বিষয়জন যাৰ সমস্যা হৈছে সেই ব্যক্তিজনে নিজে নিজৰ সমস্যাখিনি সমাধান কৰিব। সেইটো কাৰণে কোৱা হৈছে ইয়াক অৰ্থনৈতিক পদ্ধতি বুলি কৈছে, ইকনমিক বুলি কৈছে। ইয়াতে কোনো ধৰণৰ বেলেগ আমাৰ প্ৰদৰ্শনকাৰী, বেলেগ অবজাৰ্ভাৰ, বেলেগ কোনো পাৰ্চন, বেলেগ কোনো ব্যক্তিৰ ইয়াতে প্ৰয়োজন নাই। তাৰোপৰি ইয়াতে কোনো ধৰণৰ লেবৰেটৰীৰ প্ৰয়োজন নাই, কোনো ধৰণৰ সা সঁজুলিৰ প্ৰয়োজন নাই। ইয়াতে নিজেই নিজক যেতিয়া বিশ্লেষণ কৰোঁ তেতিয়া আমাক কোনো ধৰণৰ এনেকুৱা ধৰণৰ বস্তু আমাক দৰকাৰ নহয়। সেইকাৰণে ইয়াক ইকনমিকেল বুলি কোৱা হৈছে। তাৰোপৰি কৈছে শিক্ষাৰ্থীৰ মানসিক অৱস্থা আৰু অনুভূতি বুজাত শিক্ষকক সহায় কৰে। কৈছে যেতিয়া শিক্ষাৰ্থীৰ এই পদ্ধতিটো আমাক ইনষ্টেণ্টলি শিক্ষক এজনক সহায় কৰি আহিছে, যাতে তেওঁ ইনষ্টেণ্টলি গোটেইখিনি এজন শিক্ষাৰ্থীৰ মানসিক অৱস্থা বা তেওঁৰ অনুভূতিখিনি তেতিয়া বুজি পায়। তো সেইটো কাৰণে কৈছে যে এজন শিক্ষকক এই পদ্ধতিয়ে সাংঘাতিকভাৱে সহায় কৰি আহিছে। আৰু যেতিয়া এজন শিক্ষকে তেওঁৰ ক্লাছৰুমৰ সময়ত যেতিয়া ইন্ট্ৰস্পেকশ্যন আত্মনিৰীক্ষণৰ দ্বাৰা তেওঁৰ গোটেইখিনি সমস্যা সমাধান কৰিব পাৰে। তাৰোপৰি কৈছে যে শিক্ষকক পাঠদান পদ্ধতি আৰু কৌশল উন্নতি কৰাটো সহায় কৰে। যে শিক্ষক এজনে যিখিনি পদ্ধতি বা কৌশল প্ৰয়োগ কৰিব লাগে সেই গোটেইখিনি প্ৰয়োগ কৰাত বা গোটেইখিনি তেওঁ চিলেক্ট কৰাত বা চালি জাৰি যোৱাত তেওঁ সাংঘাতিকভাৱে সহায় কৰি আহিছে অন্তৰ্দৰ্শন নামৰ যিটো আমাৰ মেথড আছে। তো এজ এ হ'ল এইখিনি আমাৰ মেৰিটছ অফ ইন্ট্ৰস্পেকশ্যন। 2 নম্বৰটো হৈছে আমাৰ লিমিটেশ্যনছবিলাক। আমাৰ আত্মনিৰীক্ষণৰ যিবিলাক আমাৰ অসুবিধাসমূহ বুলি কওঁতে কৈছে যে প্ৰথম অসুবিধাটোৱে কৈছে যে নিজৰ আচৰণ নিজে অধ্যয়ন কৰাটো সহজ কাম নহয়, এটা কঠিন প্ৰক্ৰিয়া। কাৰণ আমি ক'বলৈ যিমান আমি সহজ যে আমি সেল্ফ ৰিয়েলাইজেশ্যন কৰিব পাৰোঁ, কিন্তু যেতিয়া আমি যেতিয়া কৰিব লগা হয় তেতিয়া আমি দেখিছোঁ যে নিজক নিজে অধ্যয়ন কৰাটো খুবেই কঠিন কৰ্ম। কাৰণ ইয়াতে কি হয়, নিজকে সদায় নিজৰ যিখিনি ভুল ত্ৰুটি সেইবোৰ সদায় আমি নোৱাৰে, কাৰণ তাৰ ফলৰ পৰা যিটো আমাৰ ৰিজাল্ট ওলাব সেই ৰিজাল্টটো আমাৰ কেতিয়াও ভেলিড নহয় বা কেতিয়াও আমাৰ ৰিলায়েবল নহয়, নিৰ্ভৰযোগ্য নহয়, তাক আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ। সেইটো কাৰণে কৈছে যিহেতু সেই বিষয়াজন কেতিয়াবা ছাবজেক্টিভ হৈ পৰিব, ছাবজেক্টিভটো হ'বই কাৰণ তেওঁ নিজেই নিজক বিশ্লেষণ কৰি আছে বা নিজেই নিজক অধ্যয়ন কৰিছে। চ' এনেকুৱা ক্ষেত্ৰত তেওঁ নিজৰ হিচাপে তেওঁক বিশ্লেষণ কৰিব, নিজৰ যিখিনি কথা তেওঁ নিজৰ কথাখিনি নিজে হিচাপেহে বিশ্লেষণ কৰিব। তো সেইটো কাৰণে কৈছে এই পদ্ধতিটো কেতিয়াবা আমাৰ বৈধ নহ'ব পাৰে। তাৰোপৰি কৈছে যে এনেকুৱা ধৰণৰ আত্মনিৰীক্ষণ আমি সকলোৱে কৰিব নোৱাৰে। যেনেকুৱা আমাৰ কিছুমান অস্বাভাৱিক শিশু বা অস্বাভাৱিক যিবিলাক আমাৰ শিক্ষাৰ্থী আছে তেওঁলোকে কিন্তু নিজকে নিজে কেতিয়াও কি কৰিব নোৱাৰে, বিশ্লেষণ কৰিব নোৱাৰে। তেওঁলোকৰ সেল্ফ ৰিয়েলাইজেশ্যনটো খুব কম থাকে। তো এনেকুৱা ক্ষেত্ৰত আত্মনিৰীক্ষণে সহায় নকৰে। তাৰোপৰি কৈছে যে বহু দক্ষতা আৰু প্ৰশিক্ষণৰ প্ৰয়োজন। কৈছে এনেকুৱা ধৰণৰ যেতিয়া মেথড আমি ইউজ কৰিব লগা হয় তেতিয়াহ'লে আমাক কি লাগিব, বহু ধৰণৰ আমাৰ ট্ৰেইন পাৰ্চন লাগিব বা আমাৰ যিজনে নিজক বিশ্লেষণ কৰিব সেই ব্যক্তিজন খুব
স্কিলফুল বা তেওঁ এজন ট্ৰেইন পাৰ্সন হ'ব লাগিব তেতিয়াহে তেওঁ কি কৰিব লাগিব তেওঁ তেতিয়াহে নিজক তেওঁ কি কৰি বিশ্লেষণ কৰিব পাৰিব বা নিজক অধ্যয়ন কৰিব পাৰিব তো কৈছে যে এজ এ হোল এজন পাৰ্সনে উইদাউট স্কিল তেওঁ দক্ষতা নাথাকিলে বা তেওঁ যদি প্ৰশিক্ষণপ্ৰাপ্ত নহয় তেতিয়াহ'লে তেওঁ নিজকে কেতিয়াও অধ্যয়ন কৰিব নোৱাৰে তাৰোপৰি কৈছে যে বস্তুনিষ্ঠতাৰ অভাৱ আৰু ই বিষয় ভিত্তিক প্ৰকৃতিৰ কৈছে কি এই যিটো মেথড আছে এই মেথডটোৰ কোন ধৰণৰ অবজেক্টিভ নাই বুলি কৈছে কোন ধৰণৰ ইয়াৰ বিষয় নাই বুলি কৈছে আৰু কৈছে কি ই কমপ্লিটলি সাবজেক্টিভ ইন নেচাৰ কৈছে কি ই কমপ্লিটলি বস্তুনিষ্ঠতাৰ ওপৰত বস্তুনিষ্ঠতাৰ ইয়াৰ কি বিষয় ভিত্তিক আৰু ইয়াৰ কোনো ধৰণৰ কি নাই বুলি কৈছে অবজেক্টিভ নাই বুলি কৈছে তো এইটো কাৰণে ইয়াৰ এইটো সাংঘাতিক ডাঙৰ এটা লিমিটেশন তথাপিতো কৈছে যে নিৰ্ভৰযোগ্য নহয় কাৰণ মানুহৰ মানসিক প্ৰক্ৰিয়াৰ অহৰহ পৰিৱৰ্তন হৈ থাকে তো এইটো কাৰণে কৈছে যে ই একাৰণেই ৰিলায়েবল নহয় কাৰণ আমাৰ মানসিক যিটো ষ্টেট আমাৰ যিটো মানসিক অৱস্থা বা আমাৰ মানুহৰ যিটো ষ্টেট অফ মাইণ্ড বুলি কৈছে সেইটো আমাৰ কনষ্টেণ্টলি চেঞ্জ হৈ থাকে অহৰহ পৰিৱৰ্তন হৈ থাকে তো যেতিয়া আমাৰ পৰিৱৰ্তন হয় তেতিয়া আমি আত্মনিৰীক্ষণ কৰাৰ পৰা আমি দূৰত থাকো বা আত্মনিৰীক্ষণৰ ফলত যেটো ফলাফল হ'ব সেই ফলাফলটো আমাৰ সঠিক নহয় এটো কাৰণ যেহেতু আমাৰ মাইন্ড ষ্টেটটো বা আমাৰ মানসিক অৱস্থাটো অহৰভাৱে পৰিৱৰ্তন হৈ থাকে হেতু কাৰণে ইয়াৰ পৰা পোৱা ডাটাখিনি আমাৰ একদমই ভ্যালিড ৰিলায়েবল নহয় তাৰোপৰি কৈছে শিশুৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰি কাৰণ যেহেতু ইন্ট্ৰস্পেকশনে নিজক বুজিব লাগিব হেতু কাৰণে এই পদ্ধতিটো কোনো শিশুৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰি তাৰোপৰি কৈছে যে ই সাইন্টিফিক নহয় ই আনসাইন্টিফিক ই অবৈজ্ঞানিক বুলি কৈছে কাৰণ ইয়াত যেহেতু ইয়াতে কোনো ধৰণৰ গোটেইখিনি বস্তু হি ৰিলায়েবল নহয় ভ্যালিড নহয় হি কৈছে হি সাবজেক্টিভ ইন নেচাৰ বুলি কৈছে ইয়াৰ অবজেক্টিভস কোনো নাই বুলি কৈছে তো এই কাৰণে ইয়াক আমি আনসাইন্টিফিক অবৈজ্ঞানিক পদ্ধতি বুলি আমি ক'ব পাৰো যে ইন্ট্ৰস্পেকশন পদ্ধতিটো আমাৰ একুৰেট নহয় একজেক্ট নহয় বা ই সঠিক নহয় তথাপিতো কি হয় আমাৰ যিবোৰ প্ৰপাৰ ট্ৰেইনিং আৰু যদি আমি প্ৰপাৰ ট্ৰেইনিং আমি দি লওঁ তেতিয়াহলে আমি কিন্তু ইয়াক বহুতখিনি ইয়াৰ ভ্যালুটো আহিব ই মূল্যৱান হৈ উঠিব বা আমি তেতিয়া আমি কম তাৰ যিখিনি আমাৰ লিমিটেশন আছে সেই লিমিটেশন বিলা আমি বহু ধৰণে ইয়াক কি কৰিব পাৰো আতৰাব পাৰো তো এজ এ হোল এইটো হল আমাৰ আত্মনিৰীক্ষণ পদ্ধতি যেটো আমাৰ কও যে নিজক নিজে বুজি পোৱা বা নিজক অন্তৰৰ পৰা যেতিয়া আমি নিৰীক্ষণ কৰো তাকে আমি কও আত্মনিৰীক্ষণ পদ্ধতি তো এইটো হল আমাৰ এক নম্বৰ পদ্ধতি যেটো আমি সহজ বুলি কৈছো যদিও ইয়াক কিন্তু এপ্লাই কৰাটো কঠিন নেক্সট পদ্ধতিটো হল নেক্সট মেথডটো হল আমাৰ পৰ্যবেক্ষণ পদ্ধতি যাক আমি অবজাৰভেশন মেথড বুলি কওঁ তো অবজাৰভেশন মেথডটো হল আমাৰ ইন্ট্ৰস্পেকশনৰ এটা বিকল্প পদ্ধতি যে ইয়াৰ অল্টাৰনেট এটা পদ্ধতি হল আমাৰ পৰ্যবেক্ষণ পদ্ধতি যাক আমি অবজাৰভেশন মেথড বুলি কওঁ আৰু ইয়াতে কি হয় ইয়াতে আমাৰ যিবোৰ আচৰণ যে শিশুৰ আচৰণ হেতু আমি বাস্তৱ ক্ষেত্ৰত অধ্যয়ন কৰাৰ ওপৰতহে ইয়াতে গুৰুত্ব দিছে যেটো আমাক পৰ্যবেক্ষণ পদ্ধতি বুলি কৈছে ইয়াতে আমাক বাস্তৱ ক্ষেত্ৰত শিশুবিলাকৰ আচৰণ পদ্ধতি অধ্যয়ন কৰাৰ ওপৰতহে গুৰুত্ব দিছে আৰু কৈছে যে ইয়াতে আমাৰ যেতিয়া আমাৰ কোৱা হয় যে কোনো বিষয় বা বস্তু সম্পৰ্ক প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতিৰ দ্বাৰা তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াক নিৰীক্ষণ বুলি কোৱা হৈছে কাৰণ কৈছে যে পৰ্যবেক্ষণত কি হয় এজন ব্যক্তিৰ আচৰণ বিলা তেওঁ ইন্দ্ৰিয়ৰ সহায়ত অধ্যয়ন কৰে বা ইন্দ্ৰিয়ৰ সহায়ত তেওঁলোকে তথ্য সংগ্ৰহ কৰে হেতু কাৰণে কৈছে যে নিৰীক্ষণ পদ্ধতিটো হল ইন্দ্ৰিয়ৰ সহায়ত যেতিয়া আমি পৰ্যবেক্ষণ কৰিম বা ইন্দ্ৰিয়ৰ সহায়ত আমাৰ যিখিনি ইন্দ্ৰিয় আছে আমি বিশেষকৈ অবজাৰভেশন পদ্ধতি বুলি ক'লে আমি বিশেষকৈ আমি বুজো যে অবজাৰ্ভ কৰা আমি অবজাৰ্ভ কৰিছো আমি যেতিয়া আমি নিজৰ চকুৰে বা নিজৰ চক্ষুশালেৰে আমি যেতিয়া অবজাৰ্ভ কৰো যেতিয়া আমি তেওঁলোকক এনালাইসিস কৰি থাকো তেতিয়া আমাক হেতু পৰ্যবেক্ষণ বুলি কয় হেতু কাৰণে কৈছে যে নিজৰ ইন্দ্ৰিয় শক্তিৰ দ্বাৰা
প্ৰত্যক্ষভাৱে যেতিয়া নিজৰ ডাইৰেক্টলি যেতিয়া আমাৰ নিজৰ ইন্দ্ৰিয়ই সহায় কৰে তথ্য যুগুত কৰাত তেতিয়া আমি তাক পৰ্যবেক্ষণ পদ্ধতি বুলি কওঁ আৰু এই পৰ্যবেক্ষণ পদ্ধতি এটা পুৰণা পদ্ধতি আৰু ই কি কৈছে যোগ্য পদ্ধতি বুলি কৈছে কাৰণ ই এটা completely suitable method কাৰণ আমি যিকোনো ধৰণৰ আমি ৰিসাৰ্চ কৰো যিকোনো ধৰণৰ আমি অবজাৰভেশন আমি অধ্যয়ন কৰো প্ৰথম কামটোই হৈছে আমাৰ অবজাৰভেশন পৰ্যবেক্ষণ বা যিকোনো ক্ষেত্ৰত আমি যদি কৰবালৈ ফুৰিব গৈছো বা আমি নিজৰ শ্ৰেণী কোঠাটোত বা আমি যিকোনো ধৰণৰ কৰ্ম কৰিছো বা নতুন এটা ঠাইলৈ যদি আমি গৈছো বা নতুন এখন হোটেললৈ যদি গৈছো তো প্ৰথম কামটোই হৈছে আমাৰ অবজাৰভেশন আমি পৰ্যবেক্ষণ কৰো আমি নিজৰ ইন্দ্ৰিয়ৰ দ্বাৰা আমি সেই জায়গাখিনি বা সেই বস্তুটোৰ বা সেই বিষয় বস্তুটোৰ বা সেই ব্যক্তিজনৰ এটা আমি আভাস লবলৈ আমি চেষ্টা কৰো আমি এটা পারসেপশন লবলৈ চেষ্টা কৰো যে বস্তুটো কেনেকুৱা এটো কাৰণে কৈছে যে পৰ্যবেক্ষণ পদ্ধতি এটা পুৰণি পদ্ধতি আৰু প্ৰচলিত পদ্ধতি আৰু ই লগতে সুটেবল বুলি কৈছে ই এটা যোগ্য পদ্ধতি ইয়াক আমি সকলো ক্ষেত্ৰতে আমি ইয়াক ব্যৱহাৰ কৰো তাৰোপৰি কৈছে যে মনোবিজ্ঞানত মানুহৰ বাহ্যিক আচৰণে এই পদ্ধতিৰ প্ৰধান পৰ্যবেক্ষণৰ বস্তু কৈছে যেতিয়া আমি এজন মানুহৰ এজন ব্যক্তিৰ যেতিয়া আমি বাহিৰৰ আমি বাহ্যিক আচৰণখিনি অধ্যয়ন কৰো তেতিয়া হেতুৱে হৈছে পৰ্যবেক্ষণৰ মূল লক্ষ্য বা মূল বস্তু কাৰণ ইয়াতে পৰ্যবেক্ষণ আমি বিশেষকে আমি মানুহ এজনৰ বা যিকোনো এজন যাৰ যিকোনো এটা বিষয় বস্তুৰ আমি বাহ্যিক আচৰণখিনি অধ্যয়ন কৰো বা আমি পৰ্যবেক্ষণ কৰো বিভিন্ন ক্ৰিয়াকলাপ অধ্যয়ন কৰি মানুহৰ ব্যৱহাৰৰ তথ্য যুগুত কৰে তো ইয়াতে কি হয় বিভিন্ন ক্ৰিয়াকলাপ ব্যৱহাৰ কৰি মানুহৰ ব্যৱহাৰখিনি ইয়াতে মানুহৰ ব্যৱহাৰৰ যিখিনি তথ্য যিখিনি ইনফৰমেশন সেইখিনি ইয়াতে কালেক্ট কৰা হয় বাহ্যিক আচৰণ পৰ্যবেক্ষণ কৰি মানুহৰ মানসিক অৱস্থাৰ বুজ ল'ব পাৰে সব পৰ্যবেক্ষণত বিশেষকে ইয়াতে আমাৰ মানুহৰ বাহ্যিক আচৰণটো পৰ্যবেক্ষণ কৰা হয় আৰু আমাৰ আগতেই আমাৰ বিজ্ঞানীসকলে কৈছিলে যে বাহ্যিক আচৰণতহে বোলে আমাৰ ভিতৰৰ গোটেইখিনি আমাৰ আমি যদি অন্তৰ আত্মাৰ আমি যদি ভিতৰৰ পৰা যদি সুখত থাকো বা দুখত থাকো বা আমি যিকোনো ধৰণৰ মানসিক অৱস্থাত নাথাকো কিয় সেইটো আমাৰ বাহ্যিক আচৰণত ধৰা পৰে বুলি কৈছে আৰু যেহেতু সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে পৰ্যবেক্ষণ পদ্ধতিয়ে কৈছে যে পৰ্যবেক্ষণ পদ্ধতিয়ে বাহ্যিক আচৰণ হয় এই বাহ্যিক আচৰণ ষ্টাডি কৰে অধ্যয়ন কৰে কিন্তু সেই বাহ্যিক আচৰণ সি অধ্যয়ন কৰিহে সি মানুহৰ মানসিক অৱস্থাটোৰ বুজ ল'ব পাৰে তো ইয়াতে তেওঁলোকৰ কোনো ধৰণৰ এনেকুৱা নহয় যে তেওঁলোকে কৈছে যে যিকোনো এজন ব্যক্তি বা যিকোনো এটা বস্তুৰ মানসিক ভিতৰৰ যিখিনি সুখ দুখ অনুভূতি সেইখিনি গম নোপোৱাকে মানুহৰ এক্সটাৰ্নেল বাহ্যিকভাৱে সেইখিনি কি হয় ধৰা পৰে আৰু সেইখিনিক তেওঁলোকে অবজাৰ্ভ কৰি মানসিক অৱস্থাটোৰ বুজ লয় তো ইয়াতে কোৱা হৈছে যে যেতিয়া আমাৰ নিৰীক্ষণ পদ্ধতিত আমাক এজন ব্যক্তিৰ আচৰণ আন এজন ব্যক্তিৰ দ্বাৰাহে কি কৰা হয় লক্ষ্য কৰা হয় অৰ্থাৎ এই পদ্ধতিত এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা আচৰণ বিধিসমূহ আন এজন দক্ষ ব্যক্তিয়ে সেইখিনি বস্তু কি কৰে অধ্যয়নৰ সেইখিনি বস্তু তেওঁলোকে বাস্তৱ পৰিস্থিতিত তেওঁলোকে লক্ষ্য কৰি থাকে বা পৰ্যবেক্ষণ কৰি থাকে বা তেওঁ বিশ্লেষণ কৰে সেইখিনি আচৰণ বা সেইখিনি আচৰণৰ তেওঁ তাৎপৰ্য ব্যাখ্যা কৰে তো এজন ব্যক্তিয়ে ইয়াতে আচৰণ দেখুৱাই আছে আৰু তেওঁৰ সেই আচৰণখিনি আন এজন দক্ষ ব্যক্তিয়ে বিশ্লেষণ কৰি আছে অধ্যয়ন কৰি আছে আৰু লগতে সেই আচৰণখিনিৰ তথ্য তেওঁ ব্যাখ্যা কৰি আছে তো পৰ্যবেক্ষণ পদ্ধতিত দুটা বস্তু দৰকাৰ হয় এজন বিষয়বস্তু আৰু এজন প্ৰদৰ্শনকাৰী আৰু এজন হল যোনে বস্তুখিনি চোৱা চিতা কৰি থাকে তো ব্যক্তিৰ বাহ্যিক আচৰণৰ এই পৰ্যবেক্ষণ ভিত্তিত আচৰণ সম্পৰ্কে বিভিন্ন সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় মুঠতে নিয়ন্ত্ৰিত বা কৃত্ৰিম পৰিৱেশৰ পৰিৱৰ্তে স্বাভাৱিক ৰূপত ব্যক্তি এজনৰ অভিব্যক্ত আচৰণ অধ্যয়ন কৰাটোৱে হৈছে ইয়াৰ মূল লক্ষ্য তো যেতিয়া আমি পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰা হয় সেইটো কমপ্লিটলি এটা নেচাৰেল
পৰিৱেশত এটা প্ৰাকৃতিক পৰিৱেশত আমি অধ্যয়ন কৰোঁ ইয়াতে কোনো ধৰণৰ কৃত্ৰিম পৰিৱেশ নহয় কোনো ধৰণৰ নিয়ন্ত্ৰিত পৰিৱেশ নহয় যেতিয়া আমি পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰোঁ তেতিয়া আমি মন কৰিব লাগিব যে এই পদ্ধতি কমপ্লিটলি এটা নেচাৰেল সেটআপত এটা প্ৰাকৃতিক পৰিৱেশত এটা প্ৰাকৃতিক যেনেকৈ আছে সেনেকৈ আমি পৰ্যবেক্ষণ কৰোঁ সেইটো কাৰণে আমি অবজাৰভেশ্যন বুলি ক'লে বা পৰ্যবেক্ষণ পদ্ধতিৰ আমি ফলাফল যেতিয়া লিখোঁ আমি যিকোনো ৰিচাৰ্চ পাৰপাছ বা যিকোনো জেগাতে আমি যদি লিখোঁ তেতিয়া আমি কম যে মানুহজনক বা সেই বস্তুটোক বা সেইখিনি দলটোক যেতিয়া আমি অধ্যয়ন কৰিছোঁ কমপ্লিটলি আমি নেচাৰেল সেটত আমি প্ৰাকৃতিকভাৱে যিখিনি অধ্যয়ন কৰিছোঁ তাৰহে ফলাফলখিনি লিখোঁ আৰু সেই পৰিৱেশটো যদি আমি নিয়ন্ত্ৰিত কৰিব যাওঁ বা আমি এটা অকৃত্ৰিম পৰিৱেশ বনাওঁ তেতিয়া কিন্তু আমাৰ সেইটো পৰ্যবেক্ষণ পদ্ধতি নহ'ব তেতিয়া সেইটো আমাৰ পৰীক্ষাগাৰ পদ্ধতি হ'ব যিটো আমি পৰীক্ষণ পদ্ধতি হ'ব যাক আমি এক্সপেৰিমেণ্টেল মেথড বুলি কওঁ সেইটো কাৰণে কৈছে পৰ্যবেক্ষণ পদ্ধতি কমপ্লিটলি এটা প্ৰাকৃতিক পৰিস্থিতিত এটা নেচাৰেল সেটআপত অধ্যয়ন কৰা তাৰ কৰ্ম তাৰ লক্ষ্য বুলি কৈছে তাৰোপৰি কৈছে যে এজন ব্যক্তিৰ সুখৰ অভিব্যক্তি তেওঁক দেখিয়ে তেওঁৰ মনৰ খং ভয় আনন্দ বেজাৰ আদি আমি অৱস্থাৰ বিষয়ে জানিব পাৰোঁ তো এই পদ্ধতি হৈছে আচৰণ অধ্যয়নৰ এক পৰোক্ষ পদ্ধতি তো সেই হলেও এই পদ্ধতিৰ শিক্ষা মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি এই পদ্ধতিৰ সাহায্যত শিশু তথা শিক্ষাৰ্থীৰ আচৰণ সম্পৰ্কে অনেক গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হয় বুলি কৈছে তো এজে হল ইয়াতে কৈছে যে এজন ব্যক্তি আমি তেওঁৰ ব্যক্তিৰ সুখৰ অভিব্যক্তিখিনি দেখিয়ে তেওঁৰ মনৰ গোটেইখিনি অৱস্থা আমি বুজি পাওঁ এইটো কাৰণে ইয়াতে বাহ্যিক আচৰণ অধ্যয়ন কৰোঁ ঠিকে কিন্তু বাহ্যিক আচৰণখিনি অধ্যয়ন কৰাৰ লগে লগে তেওঁৰ মানসিক অৱস্থাটো আমি বুজ ল'ব পাৰোঁ তো এতিয়া কৈছে যে আমাৰ যিখিনি বৈজ্ঞানিক পদ্ধতিৰে আমাক যেহেতু পৰ্যবেক্ষণ পদ্ধতিটো বৈজ্ঞানিক বুলি কৈছে তো ইয়াতে আমাৰ কিছুমান শাৰী আছে কিছুমান ষ্টেপ আছে যাৰ সহায়ত আমি এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ নিৰীক্ষণৰ উদ্দেশ্য ভিত্তিক থাকিব লাগিব প্ৰণালীবদ্ধ হ'ব লাগিব বা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা এইটো পৰিচালিত হ'ব লাগিব কাৰণ যিজন তদন্তকাৰী সেই তদন্তকাৰীজন তেওঁ নিশ্চয়কৈ স্কিলফুল হ'ব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত বা দক্ষ এজন ব্যক্তি হ'ব লাগিব যোনে এই গোটেইখিনি বস্তুক তেওঁ কি কৰিব পাৰে নিৰীক্ষণ কৰিব পাৰে তেতিয়াহে কি হ'ব যিটো আমাৰ নিৰীক্ষণৰ যিটো আমাৰ পৰ্যবেক্ষণৰ যিখিনি ডাটা আহিব সেই ডাটাবোৰ আমাৰ ভ্যালিড আৰু ৰিলায়েবল হ'ব নহলে কি হ'ব আৰু সেই গোটেই তথ্যবোৰ আমি তেতিয়াহে গ্ৰহণযোগ্য হ'ব সেইকাৰণে কৈছে যে পৰ্যবেক্ষণ পদ্ধতিটো এটা ষ্টেপ ৱাইজ আমি ইয়াক ইমপ্লিমেন্ট কৰোঁ আৰু ষ্টেপ ৱাইজ ইমপ্লিমেন্ট কৰোঁতে এটা প্লেনিং থাকিব এটা উদ্দেশ্য থাকিব তাৰোপৰি আৰু যিজন তদন্তকাৰী ব্যক্তি থাকিব তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত আৰু দক্ষ হ'ব লাগিব সেইটো কাৰণে তেতিয়াহে ডাটাবিলাক আমাৰ কি হ'ব গ্ৰহণযোগ্য হ'ব ডাটাবোৰ ভ্যালিড হ'ব বস্তুনিষ্ঠতা ভ্যালিড হ'ব নিৰ্ভৰযোগ্য হ'ব বৈধ হ'ব আৰু সেই তেতিয়াহে গ্ৰহণযোগ্য হ'ব আৰু নহলে কি হ'ব গোটেই ডাটাবিলাক আমাৰ অস্পষ্ট হ'ব উদ্দেশ্যবিহীন হ'ব আৰু অপৰিকল্পিত পৰ্যবেক্ষণে কেতিয়াও আমাৰ বিজ্ঞানসন্মত নহয় সেয়ে কৈছে যে নিৰীক্ষণৰ বাবে আমাৰ সুনিৰ্ধাৰিত আৰু সুপৰিকল্পিত পৰিকল্পনাৰ প্ৰয়োজন আছে তো এনেই আমি অবজাৰভেশ্যন পদ্ধতি এপ্লাই কৰিলে নহ'ব আমাৰ নিশ্চয় কিবা এটা উদ্দেশ্য থাকিব লাগিব আৰু সেই কাৰণ এজন ব্যক্তিক আমি এজ এ হোল পৰ্যবেক্ষণ কৰিব পাৰোঁ যদিও মোৰ যদি এটা উদ্দেশ্য থাকে তেতিয়াহে কিন্তু মোৰ যিটো অবজাৰভেশ্যনটো তেতিয়াহে আমাৰ কি হ'ব সঠিক হ'ব পাৰফেক্ট হ'ব বা ডাইৰেকশ্যনেল হ'ব নহলে ই এটা দিশহাৰা হৈ পৰিব যে মানুহজনৰ গোটেইখিনি আচৰণ আমি একেলগে আমি অধ্যয়ন কৰাৰ পৰা আমাৰ সমস্যাৰ সৃষ্টি হয় সেইকাৰণে যদি মোৰ এটা উদ্দেশ্য থাকে যে এজন ব্যক্তি বা এটা দলৰ আমি এইটোহে চাম যে তেওঁলোকৰ কোনোবা এটা আচৰণৰ বিধিহে আমি চাম তেতিয়াহে আমি ইয়াতে সফল হ'ম আদাৰৱাইজ কিন্তু আমি ইয়াতে সফল হ'ব নোৱাৰিম
তাৰোপৰি কৈছে যে পৰ্যবেক্ষণৰ সময়সীমা পৰিস্থিতি আৰু এই আচৰণৰ জড়িত বিশেষ প্ৰতিক্ৰিয়াসমূহ চিনাক্ত কৰিব লাগে প্ৰয়োজনবিধে অধ্যয়ন কৰিব খোজা আচৰণ সাম্ভাব্য প্ৰতিমান সম্পৰ্কেও নিৰীক্ষণকাৰী অৱগত হ'ব লাগে তো কেতিয়াবা কৈছে যে আমাৰ যে যিখিনি সময়ত আমি পৰ্যবেক্ষণ কৰিম তাৰ সময়সীমাও থাকিব লাগিব আমি এটা বাউণ্ডাৰী বান্ধিব লাগিব আমি ননষ্টপ এজন ব্যক্তিক বা কোনো এটা বস্তু বা কোনো এটা দলক আমি অধ্যয়ন কৰি থাকিব নোৱাৰো তাৰ এটা নিৰ্দিষ্ট সময়সীমা থাকিব লাগিব আৰু পৰিস্থিতিটো থাকিব লাগিব যে কেনেকুৱা ধৰণৰ পৰিস্থিতিত আমি তেওঁলোকক বা তাহাঁতক আমি কি কৰিম অধ্যয়ন কৰিম আৰু এই আচৰণৰ লগত জড়িত বিশেষ প্ৰতিক্ৰিয়াসমূহ আমি চিনাক্ত কৰিম কিবা কিবি ধৰণৰ আমাৰ ৰিয়েকশ্যন হৈছে নেকি কিবা ধৰণৰ সমস্যা আছে নেকি কিবা ধৰণৰ সুবিধা আছে নেকি সো এজ এ হোল গোটেইখিনি বস্তুৱে আমি ইয়াতে পৰ্যবেক্ষণ কৰিম তো ইয়াতে আমাৰ কৈছে যেতিয়া আমি পৰ্যবেক্ষণ পদ্ধতি কিছুমান পদক্ষেপসমূহ আমি অনুসৰণ কৰোঁ আমি চাৰিটা বিশেষকৈ পদ্ধতি মানে পদক্ষেপ আমি অনুসৰণ কৰোঁ তাৰে প্ৰথমটো হৈছে পৰিকল্পনা আৰু পৰ্যবেক্ষণৰ বাবে প্ৰস্তুতি মই এইমাত্ৰ ক'লোঁ যে আমাৰ পৰ্যবেক্ষণ পদ্ধতিত এটা সুপৰিকল্পনা বা সুনিৰ্দিষ্ট এটা পৰিকল্পনা থাকিব লাগিব আৰু ই আমাৰ যাৰ মানে পৰ্যবেক্ষণৰ বাবে আমাৰ সুপৰিকল্পনা এটা থাকিব লাগিব ২ নম্বৰটো হ'ল আচৰণৰ পৰ্যবেক্ষণ তাৰপিছত আমি গোটেই আচৰণ বিধিটো আমি ভালকে নিৰীক্ষণ কৰিব লাগিব অবজাৰ্ভ কৰিব লাগিব তাৰ ৩ নম্বৰটো হ'ল পৰ্যবেক্ষণ আৰু তথ্যসমূহ বিশ্লেষণ আৰু ব্যাখ্যা কৰা তাৰ নেক্সট ৩ নম্বৰটো হ'ল আমাৰ ইন্টাৰপ্ৰিটেশ্যন আমি সকলো বস্তু যেতিয়া আমি ডাটা কালেক্ট কৰোঁ বা যেতিয়া আমি তথ্যসমূহ যুগুত কৰোঁ সেই তথ্যসমূহ আমি তাৰ পিছত বিশ্লেষণ কৰিব লাগিব আৰু বিশ্লেষণ কৰি সেই তথ্যবোৰ আমি ব্যাখ্যা কৰিব লাগিব আৰু লাষ্টত হ'ল ফলাফলৰ সাধাৰণীকৰণ কৰা কাৰণ গোটেই বস্তুখিনি যেতিয়া আমি ইন্টাৰপ্ৰিট কৰোঁ যেতিয়া আমি তথ্যসমূহ এনালাইচিছ কৰোঁ তাৰ পিছত আমি সেই গোটেইখিনি তথ্যৰ এটা সাধাৰণীকৰণ ফলাফল আমি উলিয়াব লাগিব এটা জেনেৰেলাইজেশ্যন কৰিব লাগিব যে বস্তুটোৰ ভাল নে বেয়া নে বস্তুটোৰ এইটো যিটো তেওঁৰ অপিনিয়ন সেই অপিনিয়ন ঠিকে আছে নে নাই বা তেওঁলোকৰ যিটো মতামত সেই মতামত ইতিবাচক নে নেতিবাচক তো গোটেইখিনি বস্তুৰ এটা সাধাৰণীকৰণ ফলাফল তেওঁলোকে উলিয়াব লাগিব তো এই চাৰিটা ষ্টেপৰ মাজেৰে আমি পৰ্যবেক্ষণ পদ্ধতিটো আমি এপ্লাই কৰোঁ যিহেতু ই সাইন্টিফিক তো ষ্টেপ ৱাইজ আমি ইয়াক এপ্লাই কৰিব লগা হয় তো নেক্সট আছে কি আমাৰ পৰ্যবেক্ষণৰ প্ৰকাৰ টাইপছ অফ অবজাৰভেশ্যন তো আমি টাইপছ অফ অবজাৰভেশ্যন বুলি ক'লে যেতিয়া আমি প্ৰথমটোৱে আছে আমাৰ ফৰ্মেল অবজাৰভেশ্যন যাক আমি কম আনুষ্ঠানিক পৰ্যবেক্ষণ তো আনুষ্ঠানিক পৰ্যবেক্ষণ যিটো আমাৰ ফৰ্মেল অবজাৰভেশ্যন থাকে ইয়াতে কি হয় ফৰ্মেল ৱে এটা আনুষ্ঠানিকভাৱে গোটেই পৰ্যবেক্ষণটো ইয়াতে চলাই নিয়া হয় আৰু ইয়াতে কি হয় পৰ্যবেক্ষণৰ কি হয় যিটো উদ্দেশ্য স্থান তাৰিখ সময়ৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা হয় তো যেতিয়া আমি যাক আমি অবজাৰ্ভ কৰিম যাক আমি পৰ্যবেক্ষণ কৰিম সেইখিনি ব্যক্তি বা দলটোক আমি আগতীয়াকৈ কোৱা যায় যে আমি এইটো কাৰণে আপোনালোকক আমি অবজাৰ্ভ কৰিম বা এনেকুৱা স্থানত আপোনালোকক অবজাৰ্ভ কৰিম বা অমুকটো ডেটত আমি আপোনালোকক অবজাৰ্ভ কৰিম বা সেই ১ ঘণ্টাৰ ভিতৰত আমি আপোনালোকক অবজাৰ্ভ কৰিম তো এনেকুৱা ধৰণৰ সকলোবোৰ বস্তু আনুষ্ঠানিক পৰ্যবেক্ষণত অৱগত কৰা হয় তো তেওঁলোকক সেইখিনি সময়ত গোটেইখিনি বস্তু ফৰ্মেলি কোৱা হয় যে কোন আহিব অবজাৰ্ভ কৰিব কিয় অবজাৰ্ভ কৰিব আহিব তো এজ এ হোল ফৰ্মেল অবজাৰভেশ্যন বুলি ক'লে আমি আগতীয়াকৈ তেওঁলোকক জনোৱা যায় যে তেওঁলোকৰ কি কাৰণে তেওঁলোকক পৰ্যবেক্ষণ কৰিব অহা হৈছে তো এনেকুৱা সময়ত কি হয় এনেকুৱা সময়ত কেতিয়াবা যেতিয়া আমি আগতীয়াকৈ তেওঁলোকক যেতিয়া আমি অবজাৰ্ভ কৰিব অহাৰ আগতীয়াকৈ তেওঁলোকক জনাই দিওঁ যে তেওঁলোকক আমি কিয় অবজাৰ্ভ কৰিব আহিছোঁ তো সেনেকুৱা সময়ত কেতিয়াবা আমি নিৰ্ভৰযোগ্য বা বৈধ আমি কোনো ধৰণৰ ৰিজাল্ট বা তথ্য নাপাওঁ কাৰণ কিয় সেইখিনি সময়তে তেওঁলোকে নিজৰ হিচাপত গোটেইখিনি বস্তু মেনিপুলেট কৰি দিয়ে তেওঁলোকৰ গোটেইখিনি চিষ্টেমটোৱে প্ৰক্ৰিয়াটো তেওঁলোকে মেনিপুলেট কৰি দিয়ে তো সেইটো কাৰণে কৈছে আগতীয়াকৈ যদি আমি পৰ্যবেক্ষণৰ উদ্দেশ্য বা স্থান বা সময়বিলাক আমি কৈ দিওঁ তেতিয়াহ'লে তেওঁলোকে নিজৰ হিচাপত গোটেইখিনি বস্তু ইফাল সিফাল কৰিব পাৰে যে তেওঁলোকে মেনিপুলেট কৰিব পাৰে তো এইকাৰণে কৈছে যে আনুষ্ঠানিক পৰ্যবেক্ষণত যিবোৰ আমি ডাটা পাওঁ সেইবোৰ ৰিলায়েবল বা ভ্যালিড নহয় বুলি কৈছে
তাৰোপৰি কৈছে উদাহৰণস্বৰূপে আমি কেতিয়াবা স্কুলবিলাক আমাৰ যেতিয়া স্কুলবিলাক পৰ্যবেক্ষণ কৰা হয় অবজাৰ্ভ কৰিব লগা হয় তেতিয়া তেওঁলোকক আগতীয়াকৈ কোৱা হয় যে আপোনালোকৰ এনেকুৱা এইটো ধৰণৰ বস্তু অবজাৰ্ভ কৰিবলৈ অমুক বিষয় এজন আহিব তেওঁ গভৰ্ণমেণ্টৰ হ'ব পাৰে বা তেওঁ SMDCৰ পৰা হ'ব পাৰে বা যিকোনো ধৰণৰ এটা দল বা এজন বিষয়াই যদি অবজাৰ্ভ কৰাৰ উদ্দেশ্যটো তেওঁলোকে বুজি পায় তেতিয়া তেওঁলোকে এৱেৰ হৈ যায় তেতিয়া তেওঁলোক সজাগ হৈ যায় তেতিয়া তেওঁ সেই দিনটোত তেওঁলোকে সকলো ধৰণৰ সেটআপ তেওঁলোকে নিজৰ মতে মিলাই লয় সকলোবোৰ মানুহে সকলোবোৰ বস্তু ম্যানিপুলেট কৰে তো তাৰ ফলত কি হয় তেওঁলোকৰ উদ্দেশ্যটো জনাৰ ফলত তেতিয়া কি হয় যেতিয়া বিষয়াজন আহিব তেতিয়া তেওঁ সকলো ধৰণৰ পজিটিভ এটা এনভাইৰনমেন্ট পায় তেতিয়া তেওঁ তাতে সকলো ধৰণৰ যিখিনি তেওঁ অবজাৰ্ভ কৰিব আহিছিল সেইখিনি তেওঁ এটা ভাল ফলাফল পায় তাৰ পৰা আমি গম পাওঁ যে সেইটো কি হৈছে এটা ৰং এটা ডিসিশন তেওঁ পাই গ'ল তেওঁ এটা ৰং ডিসিশন পাই গ'ল কাৰণ তেওঁ আসলে স্কুলখন যেনেকুৱা সেইটো তেওঁ পৰ্যবেক্ষণ কৰিব নোৱাৰিলে তেওঁ এটা ৰং ফলাফল এটা তেওঁ অশুদ্ধ এটা জেনাৰেলাইজেশ্যন এটা ৰিজাল্ট পাই গ'ল সেইটো কাৰণে কৈছে যে ফৰ্মেল অবজাৰভেশ্যনটো আমাৰ ইয়াতে ভ্যালিড নহয় তাৰ নেক্সটটো হল আমাৰ অনানুষ্ঠানিক পৰ্যবেক্ষণ যেটোক আমি ইনফৰ্মেল অবজাৰভেশ্যন বুলি কওঁ ইয়াতে আমাৰ কৰা হয় যে পৰ্যবেক্ষণৰ ইয়াতে কিন্তু উদ্দেশ্য স্থান তাৰিখ সময়ৰ বিষয়ে তেওঁলোকক অৱগত কৰা নহয় এজন ব্যক্তিক বা এজন দলক বা এটা বিষয়ক তেওঁ ঐক্যাত হৈ থাকি তেওঁৰ আচৰণ বিধিসমূহ পৰ্যবেক্ষণ কৰা হয় সেইটো কাৰণে ইয়াতে কৈছে ইনফৰ্মেল অবজাৰভেশ্যন ইয়াতে যিখিনি আমি বিহেভিয়াৰ আমি যিখিনি আচৰণ বিধি আমি অবজাৰ্ভ কৰো সেইখিনি ফুললি এটা নেচাৰেল সেটআপত প্ৰাকৃতিকভাৱে বা একদম কোন ধৰণৰ ম্যানিপুলেশন নোহোৱাকৈ ইয়াতে গোটেইখিনি বস্তু আমাৰ অবজাৰ্ভ কৰা হয় তো ইয়াতে গোটেই ব্যক্তিজনৰ বিহেভিয়াৰটো এটা ট্ৰু বিহেভিয়াৰ ইয়াতে প্ৰতিফলিত হয় তে ব্যক্তিজনৰ আচলতে সঁচা যিটো বিহেভিয়াৰ আচৰণ বা তেওঁৰ যিটো ব্যক্তিত্ব যিটো তেওঁৰ অৰিজিন ব্যক্তিত্ব নেচাৰেল ব্যক্তিত্ব সেইখিনি ইয়াতে কি হয় ভালকে অধ্যয়ন হৈ যায় কাৰণ যেহেতু ইয়াতে কোনো ধৰণৰ তেওঁলোক অৱগত নহয় যে তেওঁলোক যে অবজাৰ্ভ হৈ তেওঁলোকক যে পৰ্যবেক্ষণ কৰি আছে সেইটো তেওঁলোক অৱগত নহয় আৰু অৱগত নহলে তেওঁলোকে একদম এটা নেচাৰেল সেটিংত তেওঁলোকৰ আচৰণ বিধিবোৰ চলাই নি থাকে আৰু হেনুকা অৱস্থাত তেওঁলোকক পৰ্যবেক্ষণ কৰিলে আমি একদম শুদ্ধ এটা তথ্য পাওঁ শুদ্ধ ব্যক্তিত্ব তেওঁৰ যেটো আসল প্ৰাকৃতিক ব্যক্তিত্ব বা প্ৰাকৃতিক ব্যৱহাৰ সেইখিনি অধ্যয়ন কৰা হয় আৰু তাৰ ফলত এটা সুন্দৰ ফলাফল আহে ইয়াতে কোন ধৰণৰ ৰং কোন ধৰণৰ অস্পষ্ট ইয়াতে ডাটা বা উদ্দেশ্যবিহীন ইয়াতে আমাৰ ডাটা ইয়াতে প্ৰতিফলিত নহয় নেক্সট আছে আমাৰ সহযোগী পৰ্যবেক্ষক যাক আমি কওঁ পাৰ্টিসিপেটৰি অবজাৰভেশ্যন তো যেতিয়া আমাৰ ইয়াতে আমাক কোৱা হৈছে যে এনেকুৱা ধৰণৰ ক্ষেত্ৰত এজন নিৰীক্ষণৰ বেলিকাত নিৰীক্ষকজন নিৰীক্ষণ কৰিবলগীয়া ব্যক্তিসকলৰ মাজত সোমাই পৰি তেওঁলোকৰ লগৰে এজন হৈ পৰে তো ইয়াতে ব্যক্তি যিজনে নিৰীক্ষণ কৰিব তেওঁলোকৰ সেই গ্ৰুপটোত যাক নিৰীক্ষণ কৰিবলৈ আহিছে তেওঁলোকৰ মাজৰে এজন ব্যক্তি হৈ পৰে তেওঁলোকে তাতে জয়েন কৰে পাৰ্টিসিপেট কৰে তেওঁলোকৰ ভিতৰৰে এজন ব্যক্তি হৈ তেওঁলোকে জয়েন কৰে আৰু জয়েন কৰি তেওঁলোকক অবজাৰ্ভ কৰি থাকে সেইকাৰণে ইয়াক কোৱা হৈছে সহযোগী পৰ্যবেক্ষণ পাৰ্টিসিপেটৰি তেওঁলোকে যেহেতু জয়েন কৰে নিৰীক্ষণ কৰিবলগীয়া গ্ৰুপটোৰ ভিতৰত তেওঁ জয়েন হৈ লয় পাৰ্টিসিপেট কৰি লৈ অংশীদাৰ হৈ পৰে সেইকাৰণে কোৱা হৈছে ইয়াতে সহযোগী পৰ্যবেক্ষণ যেনেকে আমাৰ কি হয় লৰা ছোৱালী বিলাকৰ বিভিন্ন আচৰণ অধ্যয়ন কৰিবলৈ যাওতে শিশুসকলৰ লগত তেওঁলোকৰ লগৰীয়া হিচাপে কেতিয়াবা আমি থাকিব লগা হয় তো বিভিন্ন কাৰ্যসূচীত বা বিভিন্ন কামত তেওঁলোকৰ লগত যেতিয়া আমি সোমাই যাওঁ তেওঁলোকৰ লগৰে এজন হৈ পৰো তেতিয়াহে আমি তেওঁলোকক বহুত সঠিকভাৱে আমি অধ্যয়ন কৰিব পাৰো তো এনেকুৱা ক্ষেত্ৰত আমি হেতুক আমি সহযোগী পৰ্যবেক্ষণ বুলি কওঁ কাৰণ সেইখিনি সময়ত আমি শিশুসকলৰ প্ৰতিটো সময়ত তেওঁলোকৰ মেন্টাল ষ্টেটটো আমি মানসিক অৱস্থাটো বুজি পাওঁ
আৰু এই সহযোগী পৰ্যবেক্ষণ বা নিৰীক্ষণৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰা লোকসকলে অৰ্থাৎ যাক পৰ্যবেক্ষণ কৰা হৈছে তেওঁলোকে নিৰীক্ষণকাৰীক নিজৰ মাজৰে এজন বুলি গ্ৰহণ কৰে নিজৰ মাজৰে এজন বুলি গ্ৰহণ কৰাৰ কাৰণে কি হয় তেওঁলোকৰ পৰা যিখিনি কাৰ্যকাৰিতা হ'ব লাগে যিখিনি সাকসেস হ'ব লাগে সেইখিনি অধিক বৃদ্ধি হয় তো নিৰীক্ষকজন অধিক কৃতকাৰ্য হৈ পৰে কাৰণ তেওঁ যিখিনি ডাটা ল'ব বিচাৰিছিল সেইখিনি তেওঁ সঠিকভাৱে পাই গ'ল কাৰণ যিহেতু তেওঁ সেই নিৰীক্ষণ কৰিবলগীয়া ব্যক্তিসকলৰ মাজৰে এজন পুৰুষ হৈ থাকে তো সেইটো কাৰণে কৈছে এই ক্ষেত্ৰত আচৰণকাৰীসকলে কোনো দ্বিধা বা সংকোচ বোধ নকৰাকৈ স্বাভাৱিকভাৱে আচৰণসমূহ প্ৰদৰ্শন কৰে যেতিয়া তেওঁলোকে নিজৰ যেনেকৈ আমি স্কুলত শিশুসকলে যেতিয়া নিজৰ ধৰণে আচৰণ ব্যৱহাৰ কৰি থাকে আৰু আমি যদি তেওঁলোকক অধ্যয়ন কৰিব লগা হয় তেওঁলোকৰ যিখিনি কাম কৰি আছে সেই কামৰে যদি অংশীদাৰ হিচাপে আমিও কাম কৰোঁ তেতিয়া সেই শিশুসকলৰ যিখিনি আচৰণ সেইখিনি আমি দ্বিধা নোহোৱাকৈ আমি তেওঁলোকেখিনি গম পাই যাম আৰু তেওঁলোকে তেতিয়া নিজৰ যিটো আচৰণ সেই হিচাপে ব্যৱহাৰ কৰি থাকিব আৰু যিটো আমাৰ কাৰণে দৰকাৰী কাৰণ আমি তেওঁলোকৰ প্ৰকৃত আচৰণহে অধ্যয়ন কৰিব গৈছিলোঁ সেইটো কাৰণে তেওঁলোকৰ অংশীদাৰ হৈ থাকিলে তেওঁলোকে ইয়াতে কোন ধৰণৰ দ্বিধা ভাৱ নকৰে বা তেওঁলোকৰ কোনো ভয় নহয় যে তেওঁলোকক পৰ্যবেক্ষণ কৰা হৈ আছে কিন্তু গম নোপোৱাকৈ তেওঁলোকক পৰ্যবেক্ষণ কৰা হৈ আছে আৰু গম নোপোৱাত কি হয় আমি এটা শুদ্ধ এটা ফলাফল আমি তাৰ পৰা পাওঁ নেক্সট হৈছে আমাৰ অসহযোগী পৰ্যবেক্ষণ যাক আমি কওঁ নন পাৰ্টিচিপেটৰী অবজাৰভেশ্যন সো ইয়াতে কিন্তু কি হয় আমাৰ ইয়াতে নিৰীক্ষণকাৰী আচৰণ প্ৰদৰ্শনকাৰীৰ লগত সহযোগিতা কৰা কিন্তু ইয়াতে সম্ভৱ নহয় ইয়াতে যিজন তদন্তকাৰীজন ইয়াতে কিন্তু তেওঁলোকৰ মাজত সহযোগ কৰিব নাযায় বা তেওঁলোকক জইন নকৰে তেওঁলোকে দূৰৰ পৰাই বা ঐক্যতে আচৰণকাৰীৰ ঐক্যতে থাকিয়ে নিৰীক্ষণ কৰে তো তেওঁলোকে যেতিয়া সমানে অংশগ্ৰহণ নকৰে আৰু তেওঁলোকে দূৰৰ পৰা আচৰণকাৰীৰ ঐক্যতে থাকি নিৰীক্ষণবিলাক অবজাৰ্ভ কৰি থাকে তো এনেকুৱাকে আমি অসহযোগী পৰ্যবেক্ষণ বা নিৰীক্ষণ বুলি কওঁ এই ক্ষেত্ৰত নিৰীক্ষকজনে এনে অৱস্থাত থকা উচিত যাতে তেওঁৰ উপস্থিতিয়ে আচৰণ প্ৰদৰ্শনকাৰী প্ৰভাৱিত নকৰে তো এনেকুৱা সময়ত কৈছে যে তদন্তকাৰীজন এনেকুৱা এটা জায়গাত থাকিব লাগে যাতে যিখিনি মানুহক তেওঁ পৰ্যবেক্ষণ কৰি আছে তেওঁলোকে অলপো অৱগত নহয় বা তেওঁলোকে অকণ ধৰণৰ তেওঁলোকে সাসপেক্ট নকৰে বা তেওঁলোকে পুনাক্ষণেও গম নাপায় যে তেওঁলোক আচলতে সঁচাকে তেওঁলোক পৰ্যবেক্ষণ হৈ আছে অবজাৰ্ভড হৈ আছে সেইকাৰণে কৈছে যে ইয়াতে সেই দূৰৰ পৰা যেতিয়া আমি চাওঁ তেতিয়া আমি আমাৰ নিৰীক্ষণটো সঠিক হয় বুলি কোৱা হৈছে তো আৰু অসহযোগী পৰ্যবেক্ষণৰ উদ্দেশ্যটো হৈছে এইটোৱে যাতে তেওঁলোকে নিৰীক্ষকসকলৰ ঐক্যতে তেওঁলোকক নিৰীক্ষণ কৰি থাকে তো এজে হল এই গোটেইখিনি হল আমাৰ পৰ্যবেক্ষণৰ প্ৰকাৰ যে আমাৰ 4টা প্ৰকাৰ আছে আৰু এই ধৰণে আমি আমাৰ পৰ্যবেক্ষণবিলাক আমি কৰি থাকো যেহেতু মই অলৰেডি কৈছো যে পৰ্যবেক্ষণটো হল আমাৰ এটা অতিকৈ পুৰণি আৰু এটা খুব যোগ্য পদ্ধতি ইয়াৰ দ্বাৰা আমি যিকোনো ক্ষেত্ৰত আমি যিকোনো জায়গাতে আমি পৰ্যবেক্ষণ পদ্ধতি আমি এপ্লাই কৰোৱে আমাৰ প্ৰথম স্টেপটোৱে হৈছে পৰ্যবেক্ষণ পদ্ধতি তাত কোৱা হৈছে যে নিৰীক্ষণৰ সুবিধা মানে অবজাৰভেশ্যনৰ আমাৰ মেৰিটছ বিলাক কি যে ইয়াৰ সুবিধাবিলাক কি ইয়াক আমি কিয় ব্যৱহাৰ কৰো বা নিৰীক্ষণৰ সফলতা কি ইয়াৰ কাম আছে যাৰ কাৰণে ইমান ওয়াইডলি স্প্ৰেড হৈছে বা ওয়াইডলি একসেপ্টেড হৈছে ইয়াক সবে বহলভাৱে ইয়াক আকোৱালি লৈছে বা আমি এই পদ্ধতিটো যিকোনো জায়গাতে আমি এপ্লাই কৰো তো প্ৰথমটোই হৈছে কি আচৰণ স্বাভাৱিক পৰিস্থিতিত অধ্যয়ন কৰিব পাৰি কৈছে যে আমাৰ যিটো অবজাৰভেশ্যন মেথড ইয়াতে আমাৰ যিখিনি অধ্যয়ন হয় সেইখিনি কমপ্লিটলি এটা নেচাৰেল সেটআপত হয় এটা স্বাভাৱিক পৰিস্থিতিত আচৰণসমূহ অধ্যয়ন হয় তো ইয়াৰ এইটো এটা ডাঙৰ সুবিধা এই সুবিধাটোৰ কাৰণে কৈছে যে কোনো ধৰণৰ ইয়াতে প্ৰবলেম নহয় ইয়াতে সকলোবোৰ বস্তু খুব ধুনীয়াকৈ সুন্দৰকৈ নেচাৰেল পৰিস্থিতিত নেচাৰেল এটা সেটআপত ইয়াক অধ্যয়ন কৰা হয় আৰু কৈছে যে যিহেতু সাইন্টিফিক
ই যেহেতু সাইন্টিফিক এটো কাৰণে ইয়াতে সকলোবোৰ বস্তু নেচাৰেল আৰু অৰিজিন ফৰ্মত থাকে ই প্ৰাকৃতিকভাৱে ই একদম শুদ্ধ অৰিজিন ৰূপত ইয়াক পোৱা যায় তারপরে কৈছে 2 নম্বৰটো কৈছে ই নিৰ্ভৰযোগ্য আৰু বৈধ আমি অলৰেডি বহুতখিনি ডিসকাশন কৰি আহিলো যে যেহেতু ইয়াতে এজন দক্ষ ইনভেস্টিগেটৰ থাকিব বা তেওঁলোকে সাইড বাই তেওঁলোকে এটা সিস্টেমত যাব হেতু কাৰণে ইয়াৰ পৰা যিখিনি আমি ডাটা পাও সেই ডাটাখিনি আমাৰ নিৰ্ভৰযোগ্য আৰু বৈধ বুলি কৈছে তাৰোপৰি কৈছে কি ইয়াক কৈছে কি সঠিক সঁহাৰি নোপোৱালৈকে বাৰে বাৰে নিৰীক্ষণ কৰিব পাৰে কৈছে যেহেতু আমি যেতিয়ালৈকে আমি এটা সঠিক আমি এটা আনসাৰ নাপাও তেতিয়ালৈ তেওঁ কৈছে যে এজন ব্যক্তিক আমি বাৰে বতি আমি পৰ্যবেক্ষণ কৰিব পাৰো এটো সুবিধা আমাৰ নিৰীক্ষণ পদ্ধতিত আছে তাৰোপৰি 3 নম্বৰটো হ'ল কি ই ইকোনমিক অলৰেডি আমি কোৱা গৈছে কাৰণ ইয়াতে পৰীক্ষাগাৰ বা কোন ধৰণৰ সৰঞ্জামৰ প্ৰয়োজন নাই তো যিকোনো ধৰণৰ ব্যক্তিয়ে যিকোনো সময়ত যিকোনো ঠাইতে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি কৈছে যে আচৰণ ব্যক্তিগত বা দলগত দুইটা প্ৰক্ৰিয়াৰে অধ্যয়ন কৰিব পাৰি যে আমি এজন ব্যক্তিক আন এজন ব্যক্তিও অধ্যয়ন কৰিব পাৰে বা এটা দলক এজন ব্যক্তিয়ে অধ্যয়ন কৰিব পাৰে বা এজন ব্যক্তিক এটা গ্ৰুপে এটা দলে অধ্যয়ন কৰিব পাৰে তো এজে হল কৈছে এই আচৰণ এই পৰ্যবেক্ষণ পদ্ধতিত ব্যক্তিগত বা দলগত উভয় প্ৰক্ৰিয়াৰে ইয়াতে আমি অধ্যয়ন কৰিব পাৰো তাৰোপৰি কৈছে যে ইয়াতে আমাৰ কোন ধৰণৰ গছ জন্তু পক্ষী ইহতকো আমি অধ্যয়ন কৰিব পাৰো কাৰণ কৈছে যে আমি নিৰীক্ষণ পদ্ধতি যে অকল মানৱক বা অকল শিক্ষাৰ্থীকে আমি কৰিব পাৰো হেতু নহয় ইয়াতে আমাৰ যিবোৰ আমাৰ জন্তু আমাৰ প্লান্ট এনিমেল আমাৰ বাৰ্ড আমাৰ পক্ষী জাতি সকলোকে আমি সকলোৰে আচৰণ বিলাক আমি ইয়াতে অধ্যয়ন কৰিব পাৰো তাৰোপৰি কোৱা হৈছে যে ইয়াতে যেহেতু ইয়াতে কোৱান্টিটেটিভ আৰু কোৱালিটেটিভ এই দুইটা ধৰণে ইয়াতে আমি তথ্য সংগ্ৰহ কৰো যিবোৰ আমি তথ্য সংগ্ৰহ কৰো হেতু আমি কোৱালিটেটিভলি গুণগতভাৱেও কৰিব পাৰো বা আমি পৰিমাণগত কোৱান্টিটেটিভ হিচাপেও আমি ইয়াকে অবজাৰভেশন মেথডটো আমি ইউজ কৰিব পাৰো নেক্সট কথা যিকোনো সময়ত আৰু যিকোনো ঠাইতে এই পদ্ধতি আমি সম্পন্ন কৰিব পাৰো অলৰেডি আমি ডিসকাস কৰি আহিছো এনিৱেৰ এনি প্লেস তো এনিৱেৰ এনি টাইম তো কৈছে যে যিকোনো সময়ত যিকোনো ঠাইতে আমি অবজাৰভেশন পদ্ধতিটো আমি ব্যৱহাৰ কৰিব পাৰো তাৰোপৰি কৈছে যে আচৰণ বাস্তৱ আৰু প্ৰত্যক্ষ ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ ভিত্তিত অধ্যয়ন কৰা হয় বাবে প্ৰাপ্ত তথ্যসমূহ পুনৰ আমি নিৰীক্ষণ কৰিব পাৰো তো যেটো আমি বাৰে বতি নিৰীক্ষণ কৰিব পৰা কথা কৈছে তাৰ কাৰণে আমাৰ কি হয় অবজাৰভেশন পদ্ধতিত আমাৰ হেতু এটা খুব ডাঙৰ সুবিধা নহলে কি হয় এটা যদি আমি এক্সপেৰিমেন্টাল পৰীক্ষণ পদ্ধতি আমি ব্যৱহাৰ কৰো তেহলে গোটেই সেটআপটো আকৌ বনাব লগা হয় গোটেই বস্তুখিনি আকৌ নিয়ন্ত্ৰণ কৰিব লগা হয় বা আমি এটা নিয়ন্ত্ৰিত পৰিস্থিতি যেহেতু আমি এটা অবজাৰ্ভ কৰি আছো তো সেইকাৰণে কৈছে যে যেতিয়া আমি পৰীক্ষণ পদ্ধতি ব্যৱহাৰ কৰা এটা নেচাৰেল এটা আৰ্টিফিচিয়েল এটা নিয়ন্ত্ৰিত এটা পৰিৱেশ থাকে হেতু কাৰণ তাতে আমি দুনাই আমি আচৰণ এটা অধ্যয়ন কৰিব নোৱাৰো কিন্তু নিৰীক্ষণ পদ্ধতি যেহেতু আমি প্ৰাকৃতিকভাৱে আমাৰ নেচাৰেল সেটআপত ব্যৱহাৰ মানে সম্পন্ন কৰা হয় এটো কাৰণে আমি দুনাই আৰু আমাৰ যেহেতু ইয়াতে কোন ধৰণৰ সা-সজুলি নালাগে খালি আমাৰ ইন্দ্ৰিয় গিটা লাগে আমি ইন্দ্ৰিয়ৰ পৰা অভিজ্ঞতাৰ সহায়তহে আমি তথ্যবোৰ যুগুত কৰো হেতু কাৰণে ইয়াতে আমাৰ বাৰে বা আমি কনস্ট্যান্টলি আমি সঠিক সঁহাৰি নোপোৱালৈকে আমি বাৰে আমি ইয়াক নিৰীক্ষণ কৰিব পাৰো তো একেটা হল এজে হল আমাৰ নিৰীক্ষণৰ সুবিধা যাৰ কাৰণে ই সাংঘাতিকভাৱে প্ৰচলিত তো ইহতৰ সুবিধা থাকিলেও আমাৰ বহু ধৰণৰ আমি অসুবিধাও কেতিয়াবা আমি দেখা পোৱা যায় কাৰণ বিশেষকে আমি দেখা পোৱা যায় যে এইটো কি হয় আমাৰ বেছিভাগে আমি দেখিছো যে আমাৰ ট্ৰেইন অবজাৰ্ভাৰ পোৱাটো আমাৰ কাৰণে কঠিন সো ট্ৰেইন অবজাৰ্ভাৰ যেতিয়া অভাৱত আমাৰ কি হয় আমাৰ যেটো অবজাৰভেশন হয় সেই অবজাৰভেশনটো আমাৰ শুদ্ধ নহয় আমাৰ স্কিল পাৰ্সন নাথাকে আৰু হেতু কাৰণে কৈছে যে তথ্যবিলাক কেতিয়াবা অপ্ৰাসংগিক হয়
একাদশ আছে দক্ষ সূক্ষ্ম বিশ্লেষণ নিৰপেক্ষতা নৈব্যক্তিকৰণ পৰ্যবেক্ষকৰ প্ৰয়োজন যাতে অপ্ৰাসংগিক তথ্য সংগ্ৰহ নহয় যেহেতু আমাৰ ইয়াতে কোৱা হৈছে যে কেতিয়াবা কেতিয়াবা অবজাৰভেশন পদ্ধতিও আমাৰ সাবজেক্টিভ হৈ যাব পাৰে কাৰণ এজন ব্যক্তিৰ আচৰণ যদিও আমি অধ্যয়ন কৰিছো সেই তদন্তকাৰীজনৰ নিজৰ কিবা সুবিধা নিজৰ কিবা সেলফিশনেস নিজৰ নিৰপেক্ষতা গুণ নথকাৰ ফলত তেওঁ কি হ'ব পাৰে সেইখিনি তথ্যখিনি তেওঁ ইফাল কৰিব পাৰে বা তেওঁ যিজন ব্যক্তিক অধ্যয়ন কৰিছে সেই ব্যক্তিজনৰ লগত তেওঁৰ যদি পাৰ্সোনেল কিবা ইস্যু থাকে বা পাৰ্সোনেল কিবা তেওঁৰ ফালে ফেভাৰ থাকে তেতিয়াও কিন্তু কি হয় তথ্যবিলাক অপ্ৰাসংগিক হয় হেতু কাৰণে কৈছে যে আমাৰ কাৰণে এই পদ্ধতিটো এই কাৰণে অসুবিধা হয় কেতিয়াবা কাৰণ আমি দক্ষ বা ট্ৰেইন অবজাৰ্ভাৰ বিচাৰি পোৱা আমাৰ কাৰণে সাংঘাতিক অসুবিধা তারপরে নেক্সট অসুবিধাটো কৈছে যে মানসিক অৱস্থাক লুকাই ৰখাৰ চেষ্টা কৰা হয় তো বহুত সময়ত আমি কওঁ যে যেতিয়া আমি নিৰীক্ষণ পদ্ধতি যেটো আমি প্ৰত্যক্ষ নিৰীক্ষণ পদ্ধতি বুলি কওঁ ইয়াতে কেৱল আমাৰ বাহ্যিক আচৰণ বিলাকহে আমাৰ ইয়াতে প্ৰকাশ পায় বা বাহ্যিক আচৰণ বিলাক আমি ইয়াতে ষ্টাডি কৰিব লগা হয় আনহাতে কি হয় আমাৰ যিখিনি প্ৰকৃত মানসিক অৱস্থা আছে সেইখিনি কেতিয়াবা আমাৰ প্ৰতিফলিত নহব পাৰে আৰু তেতিয়া কি হয় এই অনেক সময়ত কি হৈছে অনেক ব্যক্তিয়ে তেওঁলোকৰ মানসিক অৱস্থাটো লুকাই ৰখাৰ চেষ্টা কৰে আৰু যেতিয়া তেওঁলোকৰ ৰিয়েল যেটো তেওঁলোকৰ প্ৰাকৃতিক মানসিক অৱস্থাটো লুকাই ৰাখে তেতিয়া হলো আমাৰ তথ্যবিলাক কি নহয় সুগম নহয় বা সঠিক নহয় এটো ইয়াৰ কাৰণে এটা অসুবিধা বুলি কোৱা হৈছে ব্যক্তিনিষ্ঠ কাৰকৰ বাবে তথ্যৰ নিৰ্ভৰযোগ্যতা হ্ৰাস পায় অলপ আগতে কোৱা হৈছে যে যেহেতু ইয়াতেও আমাৰ সাবজেক্টিভ হয় কেতিয়াবা সেই অবজাৰ্ভাৰজন তেওঁ কেতিয়াবা যদি ব্যক্তিনিষ্ঠ হয় তেওঁলোকৰ যেটো সাবজেক্টিভ ফ্যাক্টৰছৰ কাৰণেও কেতিয়াবা আমাৰ সেই তথ্যবিলাক আমাৰ নিৰ্ভৰযোগ্য নহয় তেওঁলোকৰ কি হয় অবজাৰ্ভাৰ বিলাকৰ যদি তেওঁলোকৰ কিছুমান পাৰ্সোনেল এটিটিউড থাকে সেই মানুহজনৰ প্ৰতি সেই ব্যক্তিজনৰ প্ৰতি তেতিয়াও কিন্তু আমাৰ যেটো ৰিজাল্ট হ'ব অবজাৰভেশন তাতে কিন্তু আমাৰ প্ৰভাৱ পৰে তো আমি সঠিক অবজাৰভেশন ইয়াতে নাপাও তেতিয়াও কৈছো মই অবজাৰ্ভাৰজনে কেতিয়াবা ফেভাৰ কৰিব পাৰে তেওঁৰ যেটো বিষয়বস্তু সেই বিষয়বস্তুটো কেতিয়াবা ফেভাৰ কৰিব পাৰে বা তেওঁ কি কৰিব পাৰে কেতিয়াবা সেই বিষয়বস্তুটো তেওঁৰ যেটো জন ব্যক্তিক তেওঁ অবজাৰ্ভ কৰিব সেই ব্যক্তিজনৰ বিষয় ভাল পোৱা বস্তুটোক তেওঁ ফেভাৰ কৰিব আৰু বেয়া পোৱা বস্তুটোক তেওঁ যদি ফেভাৰ নকৰে তেতিয়া হলেও কিন্তু আমি কি হয় কেতিয়াবা আমি নিৰ্ভৰযোগ্য আমি তথ্য নেপাওঁ কৈছে যে কৃত্ৰিম ব্যৱহাৰৰ বাবে অশুদ্ধ পৰ্যবেক্ষণ হয় কেতিয়াবা কি হয় কৃত্ৰিম ব্যৱহাৰো প্ৰকাশ পায় কাৰণ যেতিয়া এজন ব্যক্তিয়ে যদি কম পায় যে তেওঁ অবজাৰ্ভ হৈ আছে তেওঁ কোনোবাই অবজাৰ্ভ কৰি আছে তেতিয়া তেওঁ সেই সময়খিনিত তেওঁ এতিয়া এটা কৃত্ৰিম ধৰণৰ ব্যৱহাৰো তেওঁ শো কৰিব পাৰে কাৰণ তেওঁ সেইখিনি সময়ত তেওঁৰ নিজৰ ভুল ত্ৰুটি বা নিজৰ যিখিনি অসুবিধা আছে সেইখিনি কেতিয়াবা তেওঁ লুকাই ৰাখি এটা কৃত্ৰিম ধৰণৰ আচৰণ যদি তেওঁ এটা ফোকাস কৰে বা প্ৰতিফলিত কৰে তেতিয়াও কিন্তু আমি এটা অশুদ্ধ পৰ্যবেক্ষণ হ'ব বা আমি এটা আমি যিখিনি আমাৰ শুদ্ধ আমাৰ বা আমাৰ নিৰ্ভৰযোগ্য আমি ডাটা আমি নাপাম অপ্ৰাসংগিক কিছুমান আমি ডাটা পাম কাৰণ সেই মানুহজনৰ সেই ব্যক্তিজনৰ আমি কোনো ধৰণৰ এটা সুফল আমি দিব নোৱাৰিম আচৰণৰ ভিত্তিত তারপরে কৈছে যে বিশেষ ক্ষেত্ৰত প্ৰদৰ্শন কৰা আচৰণ সময় আৰু পৰিস্থিতিভেদে বেলেগ হয় আৰু কি হৈছে যে প্ৰতিজন ব্যক্তিয়ে নিৰ্ধাৰিত আচৰণৰ প্ৰকাশ ব্যক্তি বেলেগ হোৱা দেখা যায় গতিকে কোনো এক বিশেষ পৰিস্থিতিত প্ৰকাশ পোৱা আচৰণৰ বৈশিষ্ট্যসমূহ পৰ্যবেক্ষণ কৰি ইয়াক সাধাৰণীকৰণ কৰাটো সহজ নহয় এজন ব্যক্তিয়ে কোনোবা সময় যেনেকুৱা আচৰণ ব্যৱহাৰ কৰে আন এটা সময় হেনুকা ধৰণৰ আচৰণ তেওঁ নকৰিবও পাৰে বা তেওঁ হেনুকা ধৰণৰ আচৰণ তেওঁ প্ৰতিফলিত নকৰিবও পাৰে তো হেনুকা যদি হয় তেতিয়া হলে কি হয় আমাৰ কিন্তু সাধাৰণীকৰণ কৰা নহব কাৰণ আমি ব্যক্তিজনৰ যেটো বেলেগ এটা সময়ত
তেওঁ বেলেগ ৰূপ দেখায়, আন এটা সময়ত তেওঁ বেলেগ ৰূপ দেখায়। তো বেলেগ বেলেগ সময়ত যদি আমি তেওঁক অধ্যয়ন নকৰোঁ, কোনোবা এটা সময়তহে অধ্যয়ন কৰোঁ, তেতিয়াহ'লেও কিন্তু আমি তেওঁৰ সেইখিনি সময়ৰ অলপ সময়ৰ আচৰণ বিধি অবজাৰ্ভ কৰি কোনো এটা সঠিক সাধাৰণীকৰণৰ ওপৰত আমি ব্যাখ্যা কৰিব নোৱাৰোঁ বা আমি এটা সঠিক মতত আমি উপনীত হ'ব নোৱাৰোঁ। তো এনেকুৱা ধৰণৰ অসুবিধাও আমি কেতিয়াবা আমি দেখা পাওঁ। তাৰোপৰি কৈছে যে আচৰণ সম্পৰ্কে কাৰ্যকাৰণ সম্পৰ্ক অধ্যয়ন কৰিব নোৱাৰি। কৈছে যে আমাৰ যিটো কজ এণ্ড এফেক্ট, আমাৰ যিটো কজ এণ্ড এফেক্ট ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটো আমি ইয়াতে অধ্যয়ন কৰিব নোৱাৰোঁ। কাৰণ কৈছে যে মানুহৰ আচৰণ কেৱল বাহ্যিক উদ্দীপকৰ দ্বাৰাই নিৰ্ধাৰিত নহয়, অনেক ক্ষেত্ৰত ই কি হয় আভ্যন্তৰীণ অৱস্থাৰ দ্বাৰাও নিৰ্ধাৰিত হয়। সেয়েহে এই পদ্ধতিৰ দ্বাৰা কোনো এটা আচৰণ অধ্যয়ন কৰিব পাৰিলেও এই আচৰণৰ অন্তৰালত ক্ৰিয়া কৰা কাৰকসমূহ আমি কিন্তু অধ্যয়ন কৰিব নোৱাৰোঁ। কৈছে যে যদিও আমি কোনো এটা আচৰণ অধ্যয়ন কৰিব পাৰিছোঁ, কিন্তু সেই যিটো পাৰ্টিকুলাৰ আচৰণ, পাৰ্টিকুলাৰ বিহেভিয়াৰটো আছে, সেই বিহেভিয়াৰটোৰ অন্তৰালত, সেই বিহেভিয়াৰৰ বেকত থকা যিটো কাৰণ, যিটো ফেক্টৰ্ছ, সেইটো আমি এই পদ্ধতিৰ দ্বাৰা আমি অধ্যয়ন কৰিব নোৱাৰোঁ বুলি কৈছে। সেইটো কাৰণে কৈছে কজ এণ্ড ইফেক্ট ৰিলেশ্যনটো আমি ইয়াতে কিন্তু অধ্যয়ন কৰিব নোৱাৰোঁ। হয়, আমি বাহ্যিক আচৰণটো অধ্যয়ন কৰিলোঁ, কিন্তু সেই মানুহজনে সেই আচৰণটো কিয় কৰিছে বা সেই আচৰণটো কিয় কৰিব লগা হৈছে, তেওঁৰ যিটো বেকত বা অতীতত তেওঁৰ যিখিনি সমস্যা বা যিখিনি কাৰক আছে, সেইখিনিলৈ আমি ইয়াতে অধ্যয়ন কৰা নহয় বুলি কৈছে। সেইটো কাৰণে কৈছে ইয়াতে আমাৰ সেই ৰিলেশ্যনশ্বিপটো আমাৰ কৰা নহয়। তাৰোপৰি কৈছে যে সাধাৰণীকৰণ কৰিব নোৱাৰি, যিহেতু আচৰণ সময় আৰু পৰিস্থিতি ভেদে বেলেগ বেলেগ হয়। সেইটো মই অলৰেডি ডিছকাশ্যন কৰিলোঁ যে যিহেতু মানুহ এজনে সময়ে সময়ে যিকোনো ধৰণৰ ব্যক্তি এজনে এটা সময়ত কৰা ব্যৱহাৰ মানে আচৰণ আন এটা সময়ত নকৰিব পাৰে। সেইটো কাৰণে আমি কেতিয়াবা আমি সঠিক আনচাৰ নাপাওঁ। আৰু অধিক সময়ত আমি দেখা পাওঁ যিজন প্ৰদৰ্শনকাৰী আছে তেওঁ সচেতন হৈ উঠে। তেওঁ সচেতন হৈ উঠাৰ সম্ভাৱনা যদি থাকে, তেতিয়া তেওঁ গোটেই আচৰণখিনিয়ে চেঞ্জ কৰে আৰু তেতিয়া কি হয় আমাৰ যিখিনি কৰিব লগা থাকে সেইখিনি আমি কৰিব নোৱাৰোঁ বা তেওঁৰ টোটেল বিহেভিয়াৰটো আমি ইয়াতে অবজাৰ্ভ কৰিব নোৱাৰোঁ। ইয়াতে তেওঁ তেতিয়া কৃত্ৰিম ধৰণৰ এটা ব্যৱহাৰ দেখুৱায়। তো এজে হ'ল ইয়াতে কোৱা গৈছে যে এজন ব্যক্তিক আমি অবজাৰভেশ্যন মেথডেৰে হোল টোটেল বিহেভিয়াৰ আমি ইয়াতে ষ্টাডি কৰিব নোৱাৰোঁ। ইয়াতে খালি আমি তেওঁলোকৰ এক্সটাৰ্নেল বিহেভিয়াৰ কেইটাহে ষ্টাডি কৰোঁ আৰু কিন্তু ইণ্টাৰনেল বিহেভিয়াৰ যিবোৰ আছে সেইবোৰ কিন্তু অপ্ৰকাশিত হৈ থাকে। তেওঁলোকৰ ভিতৰৰ যিবোৰ আৰু বেলেগ ধৰণৰ যিবোৰ কাৰক আছে, সেই কাৰকবোৰ আমি ইয়াতে অধ্যয়ন কৰিব নোৱাৰোঁ। তো এইখিনি হ'ল অসুবিধা, যাৰ ফলত আমি গম পালোঁ যে অবজাৰভেশ্যন ইন্ট্ৰস্পেকশ্যন আমি আজি দুটা পদ্ধতিয়ে আমি আলোচনা কৰিলোঁ। এটা হ'ল ইন্ট্ৰস্পেকশ্যন পদ্ধতি, য'ত আমি নিজে নিজক আমি যেতিয়া বুজি পাওঁ বা নিজে নিজক যেতিয়া আমি ৰিয়েলাইজ কৰোঁ, সেইটো হৈছে আমাৰ ইন্ট্ৰস্পেকশ্যন। আৰু 2 নম্বৰটো হৈছে আমি অবজাৰভেশ্যন, য'ত আমি এজন ব্যক্তিৰ দ্বাৰা আন এজন ব্যক্তিৰ আচৰণ অধ্যয়ন কৰোঁ। তো এইটো হৈছে আমাৰ পৰ্যবেক্ষণ পদ্ধতি। তো আজি আমাৰ আলোচনাত এই দুটা পদ্ধতি আমি আলোচনা কৰিলোঁ আৰু নেক্সট যিটো আমাৰ শ্ৰেণীকোঠা হ'ব, তাতে আমাৰ আৰু বাকীকেইটা যিকেইটা আমাৰ এক্সপেৰিমেণ্টেল মেথড বা ক্লিনিকেল মেথড বা কেছ ষ্টাডি মেথড, এইকেইটাৰ বিষয়ে আমি আলোচনা কৰা হ'ব। তো ইয়াতে আজি আমাৰ ক্লাছটো সামৰিলোঁ। নমস্কাৰ, ধন্যবাদ।